YBI ফাণ্ডত আপোনালোকে টকা ইনভেষ্ট কৰিছিল কোনোবাই হয়তো 6000 ইনভেষ্ট কৰিছিল কোনোবাই 10000 কোনোবাই 15000 20000 30000 কোনোবাই 1 লাখ 2 লাখ তেনেকৈ ইনভেষ্ট কৰিছিল কিন্তু এতিয়া বহুতেই টকাটো উলিয়াবলৈ নাপালে ইতিমধ্যে টকাটো উলিওৱাটো বন্ধ কৰি দিলে মানে KYC কাৰণে 6000 টকা দিলেহে তেওঁলোকে এপটো খুলিব পাৰিব টকা পুনৰ তেওঁলোকে ইনভেষ্ট কৰিব পাৰিব বা টকা উইথড্ৰ কৰিব পাৰিব মাত্ৰ 15 দিন সময় তেওঁলোকে লৈছে YBI কোম্পানীটোৱে লৈছে 15 দিনৰ পিছত আপোনালোকে টকা উইথড্ৰ কৰিব পাৰিব ইতিমধ্যে তাৰ কাৰণে এখন নটিছো জাৰি কৰিছে নটিছখন আপোনালোকে নিশ্চয় দেখিছে যে KYC কাৰণে যিখিনি তেওঁলোকে ক্ৰাইটেৰিয়া দিছে সেই ক্ৰাইটেৰিয়া আপোনালোক ফুলফিল কৰিব লাগিব তেতিয়াহে আপোনালোকে পুনৰ আগৰ দৰে যেনে ধৰণে আপোনালোকে YBI ফাণ্ডৰ পৰা টকা আৰ্ন কৰিছিল তেনেকৈ আৰ্ন কৰিব পাৰিব সেইটো আপোনালোকক এটা প্ৰলোভন দিছে এটো যে আগৰ দৰে যে পাৰিব বুলি তেওঁলোকে কৈছে কিন্তু টকা 6000 দিলে ধক আপুনি আকৌ যে খুলিব পাৰিবটো আশা নাই কোনোবাই ধক লাখ টকা ঘটিলে তেওঁলোকে 6000 টকা দি আকৌ পুনৰ হয়তো ইনভেষ্ট কৰিব পাৰে মানে তেওঁলোকে KYC তো কাৰণে যেটো বন্ধ কৰি ৰাখিছিলে KYC পুনৰ তেওঁলোকে ক্ৰাইটেৰিয়াটো ফুলফিল কৰি বিলাই তেওঁলোকে খুলিব একাউণ্টটো তেওঁলোকে টকা আৰ্ন কৰিব কিন্তু আপোনাৰ যেটো 6000 টকাটো অলৰেডি গলেই আকৌ 6000 টকা দি আপোনালোকে এটো কাম কৰিব নেকি কেতিয়াওটো আপোনালোকে নকৰে কিন্তু আপোনালোকে KYC 6000 টকা নিদিয়াকে আপোনালোকৰ এপটোত কিমান টকা জমা হৈ আছে কিমান টকা আপোনালোকৰ উলিয়াবলৈ থাকিলে এই গুটেইখিনি কথা আপোনালোকে চাব পাৰিব আপোনালোকৰ টিম মেম্বাৰ কিমান আছিল আপোনাৰ বেংক একাউণ্ট ডিটেইলছ গুটেইখিনি চাব পাৰিব মই আপোনালোক এটা লিংক দিম যদি এই লিংকটোত গৈ যদি আপোনালোকে চাই তেতিয়া হলে গুটেইখিনি আপোনালোকে চাব পাৰিব আৰু যদি কিবা কৰিব লগা থাকে এপটো তেতিয়া হলে আপোনালোকে কৰিব পাৰিব বা আপোনালোকে ধৰক খেলিম বুলি ভাবিছে তেতিয়া হলে খেলিব পাৰিব তেওঁলোকৰ ফালৰ পৰা মাৰ্কেটত খেলিবৰ কাৰণে যেটো তাত কিছুমান কোড দিয়া থাকে সেই কোডত গৈ পেলাই আপোনালোকে ক্লিক কৰিলেই আপোনালোকে টকাটো পুনৰ মানে ধৰক আৰ্ন কৰিব পাৰিব সেই সিস্টেমলৈকে ইয়াত এই যেটো লিংক এই লিংকত গৈ চালে আপোনালোকে গুটেইখিনি কথা জানিব পাৰিব এটা দেৰি নকৰো বলক আপোনালোকে লিংকটোত চাওক কেনেকৈ খুলিব পাৰিছো আপোনাৰ KYC 6000 টকা নিদিয়াকে আপোনালোকে চাই লব আৰু ভিডিওটো শেয়াৰ কৰি দিব যিসকল বন্ধু বান্ধৱী আছে তেওঁলোকে যাতে খুলি মেলি চাব পাৰে বা কিবা যদি কৰিবলৈ থাকে কৰিব পাৰিব কিন্তু টকাটো উইথড্ৰ কৰিব পাৰিব নোৱাৰিব মই সেই সম্পৰ্কে পিছত জনাই আছো প্ৰথমতে আপোনালোকে দেখিছে ইয়াত আইফোন কম্পিউটাৰ ওয়েব লগইন এনেকৈ দিয়া আছে ইয়াত দুটাকৈ লিংক আছে এপ ডাউনলোড বুলি আছে এই লিংক দুটাত আপোনালোকে প্ৰথমটো লিংকতহে আপোনালোকে ক্লিক কৰিব লাগিব আপোনালোকে এপটো ডাউনলোড নকৰিব প্ৰথমতে আইফোন কম্পিউটাৰ ওয়েব লগইনত ক্লিক কৰক এই যেটো দেখি আছে আপোনালোকে ybifoundnet.app এই এপটোত গলে আপোনালোকে আপোনাৰ যেটো একাউণ্ট সেই একাউণ্টটো খোল খাব মই দেখুৱাই আছো আপোনালোক মই ক্লিক কৰিছো আপোনালোকে নিশ্চয় দেখি আছে ক্লিক কৰাৰ পিছতে চাওক এই একাউণ্টটো খোল খাইছে এতিয়া চাওক মোৰ একাউণ্টৰ যেটো পইচাটো দেখুৱাই আছে কিমান আছে দেখিছে আমাৰ 13772 টকা হৈ আছে গতিকে এই টকাটো মই এতিয়া উইথড্ৰ কৰিবলৈ চাম এটা চাওক ইয়াত মই টকাটো এতিয়া উইথড্ৰ কৰিম 8000 টকা এটা মই উইথড্ৰ কৰিব বিচাৰিছো 8000 টকাটো উইথড্ৰ কৰিলে চাওক মই এতিয়া ক্লিক কৰিম সিলেক্ট বেংকৰ গলে সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছতে চাব পাৰে আপোনালোকে উইথড্ৰ কৰিব পাৰে নে নোৱাৰে কি কৈছে দিস ইজ নট টাইম ফৰ উইথড্ৰল দিস ইজ নট টাইম ফৰ উইথড্ৰল বুলি ইয়াত দেখাইছে গতিকে উইথড্ৰল কৰিব নোৱাৰি আসলতে এটো যদি আপোনালোকে পুনৰ খুলেও এই লিংকত গৈ পেলাই আপোনালোকে উইথড্ৰল কৰিব নোৱাৰিব কাৰণ টাইমটো হোৱা নাই বুলি কৈছে হয়তো তেওঁলোকে 12 তাৰিখ 13 তাৰিখ মানে হয়তো উইথড্ৰল কৰিবলৈ দিব পাৰে বা আপোনালোকে KYC যেটো যদি ফিল আপ কৰে তেতিয়া হলে আপোনালোকে হয়তো পাৰিব পাৰে মানে 15 দিনৰ পিছত যেটো কৈছে 15 দিনৰ পিছতে আপোনালোক খুলিব পাৰে কিন্তু KYC আপোনালোকে কেতিয়াও নকৰিব কাৰণ 6000 টকা ইনভেষ্ট কৰা মানে আপোনাৰ মানে ধৰক এতিয়া 6000 আগতে ইনভেষ্ট কৰিছিল আকৌ 6000 দিলে 12000 হ'ব গতিকে 12000 টকা আপোনালোকে একেলগে উলিয়াব নোৱাৰিব যদিহে আপোনাৰ একাউণ্টত টকা এতিয়াও জমা হোৱাগে নাই কাৰণ 6000 টকাটো অলৰেডি একাউণ্টত থাকিব লাগিবই আকৌ যদি আপুনি 6000 টকা দিয়ে তাত যেটো ট্যাক্স কাটে যেটো ট্যাক্স কাটিলে কাৰণে উলিয়াব নোৱাৰে গুটি টকাটো সেই কাৰণে মই আপোনাক কৈছো যে টকাটো আপোনালোকে নিদিব 6000 টকা কেতিয়াও নিদিব এটো ভুল নকৰিব বহুতেই টকা এতিয়া দিম বুলি ভাবি আছে যে 6000 টকাটো যেটো গোল গতিকে হেটো উঠাই নিব লাগিব এনেকুৱাকে বহুতে প্লেনিং লব পাৰে যে টকাটো মই উঠামি এনেকুৱা প্লেনিং যি সকল লৈ আছে তেওঁলোকে উঠাব নোৱাৰিব কাৰণ তেওঁলোকে জানে যে এই টকাটো তেওঁলোকে দিয়া মাত্ৰক তেওঁলোকৰ যেটো একাউণ্টত যেটো গুছি যোৱাৰ পিছতে এটো
ৱেবি এপটোৱে বন্ধ কৰি দিব আপোনাৰ এপটো খুলিব নোৱাৰা হৈ যাব আৰু কাইলৈ হয়তো আপোনালোকে এপ খুলিব পাৰিব নোৱাৰিব ঠিক নাই কাৰণ আজি যেটো তেওঁলোকেটো KYC লগাইছে এনেকে ষ্টেপ বাই ষ্টেপ ডেইলি এটা কাম কৰি থাকিব লাষ্টত আপোনালোকৰ গোটেই এপটো তেওঁলোকে বন্ধ কৰি দিব কোনো খুলিব নোৱাৰে যাৰ ফলত টকা আপোনালোক গুচি যাব গতিকে এইখিনি কাম কেতিয়াও নকৰিব মই আপোনালোকক জাস্ট দেখুৱাইছো হে এটো যে আপোনালোকৰ যদি কিবা কৰিবলগীয়া আছে একাউণ্টত বলে মই একাউণ্ট নাম্বাৰটো কিবা এটা ডিলিট কৰি দিম কিবা কৰিম চাব পাৰে আপোনালোক খুলি মেলি লিংকত গৈ পেলাই কিন্তু একাউণ্ট নাম্বাৰটো আপুনি ডিলিট কৰিব হয়তো নোৱাৰিব কাৰণ থাকি যায় এই একাউণ্ট নাম্বাৰটো নিজে এবাৰ ট্ৰাই কৰি চাব পাৰে যদি কাৰো কোনে ডিলিট কৰিম বুলি ভাবিছে কাৰণ সেই একাউণ্ট নাম্বাৰটো হিহঁতৰ ওচৰত থাকিলে বেয়া মানে গোটেইখিনি ডিটেইলছ চাই পেলাব পাৰে নিশ্চয় বুজি পাইছে IFSC কোড চোড দিয়া আছে তো প্ৰত্যেকৰে গতিকে সেইখিনি তেওঁলোকে যেটো তেওঁলোকৰ হাতত আছে গতিকে চাই পেলাব পাৰে কোন আছে কি নাই কি কথা গতিকে সেইখিনি কাম তেওঁলোকে কৰিব পাৰে গতিকে এইখিনি এটা বেয়া হ'ল আৰু মানে একাউণ্ট দিয়া কাৰণে তেওঁলোকৰ ওচৰত ডিটেইলছটো আছে এতিয়া গতিকে যিসকলে ভিডিওটো চাইছে তেওঁলোকে শ্বেয়াৰ কৰি দিব আৰু যদি কোনোবাই চাম বুলি ভাবিছে তেতিয়াহলে লিংকত গৈ চাব পাৰে মই লিংকটো কমেন্টত দি দিম কমেন্টত গৈ আপোনালোকে তাতে চাব পাৰিব নিশ্চয় বুজি পাইছে কথাখিনি আজি ভিডিওটো ইমান সামৰিছো ধন্যবাদ জয় অসম